ঘৰ কি বস্তু আজি মই আপোনালোকক সেইটো ক'বলৈ নাযাওঁ। আপোনালোকে যে নিজৰ সপোনৰ ঘৰখন বনাইছে, প্ৰায় তাত কিমানমান টকা ইনভেষ্ট কৰিছে? আই থিংক ইট ইজ 35 to 45% অফ ইয়ৰ লাইফ টাইম ইনকাম। আৰু আপোনালোকে এফৰ্টটো ক'ত দিছে? য'ত আপোনালোকে নিজৰ জীৱনৰ 2 to 3% ইনভেষ্ট। ডেট মিনছ যেতিয়া আপোনালোকে এটা শ্বপিং মলত কাপোৰ কিনিবলৈ গৈছে, কাপোৰযোৰত আপোনালোকে গোটেই লাইফ টাইম ইনকামৰ কিমান পাৰ্চেণ্ট দিছে? 0.1%। আৰু গোটেই এণ্টায়াৰ লাইফত আপোনালোকে 2 to 3% আপোনালোকৰ লাইফৰ স্পেণ্ড কৰিব এযোৰ ক্লথ কিনোতে। সেই জেগাটোত কিন্তু আপোনালোকে ফুল ৰিচাৰ্জ মাৰিছে। কিন্তু য'ত আপোনালোকে ৰিচাৰ্জ মাৰিব লাগে তাত আপোনালোকে ৰিচাৰ্জ কৰা নাই। কিয় জানেনে? আপোনালোকৰ লেক অফ নলেজৰ কাৰণে। আপোনালোকে নিজৰ যোনজন কণ্ট্ৰেক্টৰ ছিলেক্ট কৰিছে সেই কণ্ট্ৰেক্টৰজনেই ভুল। এতিয়া এইখিনিতে এটা প্ৰশ্ন আহি পৰে যে কণ্ট্ৰেক্টৰজন ভুল, সেইটো কি কথা? কণ্ট্ৰেক্টৰ কেইবাটা টাইপৰো আছে। এজন ইঞ্জিনিয়াৰ আৰু এজন ঠিকাদাৰ মাজত ডিফাৰেঞ্চটো এই ভিডিঅ'টোত মই নকওঁ, সেইটো কাৰণে এটা বেলেগ এটা ভিডিঅ' বনাম। কিন্তু ইয়াত মই ক'ম প্ৰতিজন কণ্ট্ৰেক্টৰে এটা ভুল কৰে। কাৰণ কিয় জানে? আপোনালোকে নিজেই লেবাৰ কণ্ট্ৰেক্টজনক নিজৰ ঘৰটোৰ দায়িত্বটো গতাই দিছে। য'ত আপোনালোকে নিজৰ 35% খৰচ কৰিছে, তাত আপোনালোকে এজন লেবাৰ কণ্ট্ৰেক্টৰৰ ওপৰত ঘৰটোৰ ষ্ট্ৰাকচাৰৰ গেৰেণ্টিটো এৰি দিছে। আৰু এটা কথা কি জানেনে? আপোনালোকে য'ত ৰিচাৰ্জ কৰিব লাগিছিলে তাত ৰিচাৰ্জ নকৰাৰ ফলত আজি অসমৰ প্ৰায় 90 to 95% ঘৰতে এই ভুলটো দেখা গৈছে। আৰু মই ডেফিনেটলি চিয়'ৰ যে এই ভুলটো আপোনালোকৰ ঘৰটো যেতিয়া বনাইছিলে তেতিয়া আপোনালোকৰ ঘৰত এই ভুলটো কৰা হৈছে। এতিয়া এই ভুলটো ভুল হয় নে নহয় সেই বস্তুটো হয়তো বহুতে নাজানে আৰু জানিবনো ক'ৰ পৰা? আপুনি ঘৰটোৰ ওপৰততো ৰিচাৰ্জ কৰা নাই। আৰু আপুনি ভাবিছে আপোনালোকৰ কণ্ট্ৰেক্টৰজনে নাজানে নেকি? হয়, আপোনালোকৰ কণ্ট্ৰেক্টৰজনেনো কেনেকৈ জানিব? কাৰণ আপুনি আৰম্ভণিতে যোনজন কণ্ট্ৰেক্টৰ ছিলেক্ট কৰিছিলে তেখেতৰ কাম হৈছে লেবাৰ মেনেজমেণ্ট কৰা। বিকজ তেখেত হৈছে এজন লেবাৰ কণ্ট্ৰেক্টৰ। তেখেতৰ কোনো ধৰণৰ ষ্ট্ৰাকচাৰৰ ওপৰত নলেজ নাই। ইৰেছপনচিবিলিটিৰ কাৰণে আপোনালোকে নিজৰ যোনটো ঘৰৰ ষ্ট্ৰাকচাৰেল ষ্ট্ৰেংথ হয় সেই ষ্ট্ৰেংথটো প্ৰায় 75% ডিক্ৰিজ নিজেই কৰি লৈছে। কিয়? আপোনালোকে মেক্সিমামৰ ঘৰতে দেখিছে যে ফুটিঙত আমি কি ইউজ কৰিছোঁ? ব্ৰিকৰ বেড এখন দি পেলাই আমি তাত ফুটিংটো কাষ্টিং কৰিছোঁ। সেই প্ৰচেছটো বাৰু কাৰেক্ট হয়নে? সেইটো মই যদি কওঁ এবছলিউটলি ৰং। দিছ প্ৰচেছ ইজ ট'টেলি ৰং। কিয় জানে? ফুটিংটোৰ মেইন ফাংচনটো প্ৰথমতে বুজি লওক। ফুটিঙৰ মেইন ফাংচনটো কি হৈছে? আপোনালোকৰ যোনটো কুলম হয়, যোনটো ঘৰৰ মেইন খুঁটা, সেই খুঁটাই যিখিনি লোড আনিছে সেই লোডখিনি ইভেনলি ডিষ্ট্ৰিবিউশ্যন কৰাৰ কামটোৱে হৈছে ফুটিঙৰ। গতিকে ফুটিংটো আপোনাৰ ঘৰৰ আটাইতকৈ মেইন কম্প'নেণ্ট। আপুনি লাগিলে নিজৰ ঘৰটো G+1, G+2, G+3 হোৱাট এভাৰ ইউ হেভ ডিজাইন, বাট একচুৱেলি সেই ঘৰটোৱে সিমানখিনি লোড বিয়েৰ কৰিব পাৰেনে? মই যদি কওঁ আপোনালোকে যদি ব্ৰিক ইউজ কৰিছে তেন্তে আপোনালোকে সেই বস্তুটো পাহৰি যাওক আপোনালোকে কিহৰ কাৰণে ডিজাইন কৰিলে। ইয়াত কথাটো এনেকুৱা হৈ পৰে, যদিহে আপোনালোকৰ ভৰিকেইখনে 10 কেজি লোড ল'ব পাৰে আৰু মই আপোনালোকৰ ভৰিকেইখনত জোৰ জবৰদস্তি 50 কেজি চাউলৰ বেগ এটা উঠাই দিওঁ, তেতিয়া আপোনালোকৰ কি হ'ব? ভৰিকেইটা কোলেপছ কৰি যাব। ঠিক আপোনালোকৰ যোনটো কুলমৰ ফুটিং হয় সেই তাৰ লগতো একেটাই প্ৰচেছ। IS 456/2000 এটা কথা মেনশ্যন আছে যে আপোনালোকে যোনটো ফাউণ্ডেশ্যনৰ কাৰণে PCC লেয়াৰ প্ৰভাইড কৰিব, সেই PCC লেয়াৰটোৰ যোনটো গ্ৰেড, সেই গ্ৰেডটো মিনিমাম M15 হ'বই লাগে। M15 মিনছ 15 নিউটন পাৰ mm² কম্প্ৰেছিভ ষ্ট্ৰেংথ থাকিবই লাগে। আৰু আপোনালোকে কি প্ৰভাইড কৰিছে? ইটা, ব্ৰিকৰ এই বেডখন যে প্ৰভাইড কৰিছে, এই ব্ৰিকখিনিৰ কম্প্ৰেছিভ ষ্ট্ৰেংথটো কিমান সেইটো জানেনে? আৰু আপোনালোকে যোনটো ব্ৰিক প্ৰভাইড কৰিছে তাৰ যোনটো কম্প্ৰেছিভ ষ্ট্ৰেংথ হৈছে সেইটো 5 to 7 নিউটন পাৰ mm²। য'ত আমি প্ৰভাইড কৰিব লাগিছিলে 15 নিউটন পাৰ mm², আমি প্ৰভাইড কৰিছোঁ তাৰ আধাৰো আধা। চ' কি আশা ৰাখিছে আপোনালোকৰ ঘৰটোৰ ষ্ট্ৰেংথটোৰ ওপৰত? এইখিনিতে হয়তো আপোনালোকৰ মেক্সিমামেই ভয় খাইছে। হয়, একচুৱেলি ভয় কৰিবলগীয়া কথাও হয় যদিহে আপোনালোকে এই ভুলটো নিজৰ ঘৰটোৰ লগত কৰিল। ইয়াৰ ফলত যোনটো চবতকৈ ফাৰ্ষ্ট প্ৰব্লেম আপোনালোকে দেখা যাব সেইটো হৈছে আপোনালোকৰ ষ্ট্ৰাকচাৰটোৱে আপুনি যোনটো হিচাপত ডিজাইন কৰিলে সেই হিচাপৰ লোডটো বিয়েৰে কৰিব নোৱাৰিব। যদিহে G+4 ডিজাইন কৰিলে আৰু আপুনি যদি G+4ৰেই সেই ষ্ট্ৰাকচাৰটো কনষ্ট্ৰাক্ট কৰি দিলে, তেতিয়াহ'লে আপোনালোকৰ ফাউণ্ডেশ্যন ছেটেলমেণ্ট হ'ব। আৰু ফাউণ্ডেশ্যন ছেটেলমেণ্ট হোৱাৰ ফলত কি হ'ব? ঘৰটোত ক্ৰেক্স ডেভেলপ হ'ব। আৰু ক্ৰেক্স ডেভেলপ হ'লে ইন ফিউচাৰ ষ্ট্ৰাকচাৰটো কোলেপছ হোৱাৰ চান্স বাঢ়ি গুচি যাব। আৰু এই ভুলখিনি একচুৱেলি মই মেক্সিমাম কনষ্ট্ৰাকশ্যন ফাৰ্মৰ পৰা লৈ যিমানখিনি ঠিকাদাৰ আছে মেক্সিমামকে কৰা দেখিছোঁ। কিয়? সিহঁতৰ কাৰণে আমি ফাউণ্ডেশ্যন ছেটেলমেণ্ট হোৱাটো এটা ডাঙৰ ইছ্যু বুলি কনচিডাৰ নকৰোঁ, ক্ৰেক্সখিনি আমি ডাঙৰ ইছ্যু বুলি কনচিডাৰ নকৰোঁ। তেতিয়া আৰু এটা ইয়াত ডাঙৰ প্ৰব্লেম আছে, সেইটো হৈছে কি জানে? ইটাৰ এটা মেইন ফাংচন হৈছে যে ইটাই মইশ্চাৰ এবজৰ্ব কৰে। চ' ইটাখিনি যেতিয়া আপুনি গ্ৰাউণ্ডত প্ৰভাইড কৰিলে, ই গ্ৰাউণ্ডৰ পৰা মইশ্চাৰ কণ্টেণ্টখিনি এবজৰ্ব কৰি আপোনাৰ ফুটিঙৰ যোনখন বেড হয়, যোনখিনি আপোনাৰ জালি হয়, সেই জালিখিনি ৰডখিনিৰ লগত মইশ্চাৰ কণ্টেণ্টখিনিয়ে ৰিয়েক্ট কৰিব। আৰু তাৰ ফলত কি হ'ব জানেনে?
আপোনাৰ কৰ'জন হ'ব। কৰ'জন মিন মামৰ আহিব সেই ৰডখিনিত, আৰু মামৰ অহাৰ ফলত যোনটো ষ্ট্ৰাকচাৰেল ডিউৰেবিলিটি আছিলে সেই ডিউৰেবিলিটিটো কমি যাব। যদিহে আপোনাৰ কংক্ৰিটৰ ষ্ট্ৰাকচাৰটো যাব লাগিছিলে 100 yearsৰ কাৰণে, এতিয়া কিন্তু সেই ষ্ট্ৰাকচাৰটো হেল্থ আপোনাৰ 100 years নাযায়। আৰু এই বস্তুটো কিহৰ কাৰণে হ'ল? আপুনি যোনটো 35% নিজৰ জীৱনৰ পুঞ্জি ইনভেষ্ট কৰিছিলে, সেই ইনভেষ্টমেণ্টৰ লগত 2% যদি এজন ইঞ্জিনিয়াৰৰ লগত ইনভেষ্ট কৰিলহেঁতেন, আৰু 2%, সেই এডিশ্যনেল 2%টোৱে আপোনাৰ বহুতখিনি টকা আজি ছেভ কৰি দিলে হয়। যোনখিনি জেগাত আপুনি পইচা খৰচ কৰিব লাগিছিলে, সেইখিনি জেগাত আপুনি পইচা বচোৱাৰ মাথা মাৰিছিল, সেইকাৰণে আজি আপোনাৰ ঘৰটোৰ লগত এনেকুৱা হ'ল। সেই জেগাখিনিত যদি আপুনি পইচাটো খৰচ কৰিলেহেঁতেন, আজি আপোনাৰ ষ্ট্ৰাকচাৰটো হেল্থত আপুনি ডাঠি ক'ব পাৰিলেহেঁতেন যে মোৰ 100 yearsৰ মোৰ ষ্ট্ৰাকচাৰটোৰ গেৰেণ্টি আছে, যে মোৰ ষ্ট্ৰাকচাৰটোত মই যি হিচাপত ডিজাইন কৰিছোঁ সেইখিনি লোড ষ্ট্ৰাকচাৰটোৱে পাছ কৰিব পাৰিব। এতিয়া যদিহে আপুনি কনষ্ট্ৰাক্ট কৰি দিলে, কংক্ৰিটৰ এটা কথা যে এবাৰ কনষ্ট্ৰাক্ট কৰাৰ পিছত তাক আৰু কোনো শুধৰণি নাই। শুধৰাব হ'লে ঘৰটো ভঙাৰ বাদ দি বেলেগ ধৰণৰ কোনো উপায় নাই। গতিকে যি হ'ল হৈ গ'ল, সেইটোকে চলি থাকিবলৈ দিয়ক। যদিহে নতুনকৈ ঘৰ বনাবলৈ গৈ আছে, নতুনকৈ ঘৰ বনোৱা কেইজনক কৈছোঁ যাতে আপোনালোকে নিজৰ ঘৰত এই ভুলটো নকৰে, এজন ইঞ্জিনিয়াৰ হায়াৰ কৰক। আৰু বহুতখিনি কথা আছে এই চেনেলটোৰ মাধ্যমতেই মই আপোনালোকক কৈ যাম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু মই আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰ গৌৰৱ, আজিলৈ ছাইনিং অফ।